আজি তেজপুৰ চাম অৰ্থাৎ তেজপুৰৰ বিভিন্ন সুন্দৰ সুন্দৰ ঠাই চাম এয়া হ'ল অপূৰ্বদা অপূৰ্ব ডেকাদা আৰু মই ওলালোঁ তেজপুৰ চাবলৈ আৰু ইফালে প্ৰণৱদা ঘৰত সোমালোঁ বৌয়ে দিলে চাহ খাই আমি গুচি যাম বোলে বগী তামোল অপূৰ্বদাই কৈছে আৰু অপূৰ্বদাই আজি মোক দেখাম বুলি কৈ মানে লৈ আহিছে সুন্দৰকৈ তেজপুৰ যিহেতু সুবিধা পালে অকণমান চাব লাগে আৰু এই গছজোপাৰ বৈশিষ্ট্য আছে শুনোচোন আহক বিয়া বাৰু বা ভাওনা চাওনা হ'লে মানুহৰ ঘৰত খুব বতৰ বেয়া হৈ আছে ইয়ালৈ চাকি গছ আগবঢ়াই চাকি গছ জ্বলাই সেইমতে কিন্তু বতৰ ভালো কৰে ৰ'ব আৰু বহুত চাবলগীয়া আছে ময়ো চাম আপোনালোকেও চাব ব'লক ৰৈ নাথাকোঁ দেখা পাব খুব সুন্দৰ সুন্দৰ দৃশ্যবিলাক সুন্দৰ সুন্দৰ ঠাইবিলাক বহুত কিবা আছে আমি মানে আজি চাম বুলি আহিছোঁ আপোনালোকক দেখাম চাওকচোন সৰিয়হ ধৰা কিমান ধুনীয়াকৈ ফুলিছে এইবিলাক গৰু গাড়ী অ' মাই গড বহুত দিন নেদেখা কিবা এটা দেখিলোঁ ভাল লাগিছে আৰু এইখনে হ'ল লিচু বাগান আৰু ইয়াৰ পৰাই লিচু যায় অসমৰ বিভিন্ন ঠাইত ভাৰতৰ বিভিন্ন ঠাইত আৰু বিদেশলৈ যায় এই লিচু মানে তেজপুৰ লিচুৰ কথা ক'বই নালাগে এইখন হ'ল কল বাগান মানে বহুত কিবা আছে এইখন হ'ল বিল আৰু পালোহি চক তেজপুৰ ইউনিভাৰ্চিটি ভিতৰখন অকণ চাই যাওঁ বুলি ভাবিলোঁ সোমাই আহিলোঁ আৰু আপোনালোকেও দেখাওঁ সঁচাকৈ বিৰাটেই ভাল ইমান চাফ চিকুণ ইমান ধুনীয়া এটা পৰিৱেশ আৰু লাহে লাহে আমি ওলাই আহিলোঁ বেছি দেৰি কৰিব নোৱাৰোঁ বহুত চাবলগীয়া আছে আপোনালোককো দেখাম আহিলোঁ তেল ডিপুৰ ফালে কিন্তু কথাটো হ'ল কি আজি তেল বিচাৰি পোৱা নাই দুটা তেল ডিপুত মানে আমি ঘূৰি আহিলোঁ তেল নাই আজি তেজপুৰত তেল নাই নেকি বাৰু তাৰপিছত ৩ নম্বৰটোলৈ আৰম্ভ কৰিলোঁ তেল পামনে নাই ইয়াতো নাই উপায় নাই আমি ঘূৰিম বুলি ভাবিছিলোঁ অৱশেষত চাগে আমাৰ ঘূৰা নহ'ব ফাইনেলি ইয়াতে পাম বুলি সোমাই দিলোঁ আৰু লাইন দেখি গম পালোঁ তেল পামেই তেল ভৰাই আছে আপোনালোকক দেখাম ময়ো চাম আৰু এয়া হ'ল মহাভৈৰৱ মন্দিৰ তাৰপিছতে গৈ আছোঁ এয়া হ'ল বাণ থিয়েটাৰ য'ত নাটক ইয়াত কৰিছিলে বাণ থিয়েটাৰ অলপ দেখাই দিওঁ ভিতৰৰ কেনেকুৱা পৰিৱেশ আৰু এতিয়া অৱশ্যে নতুনকৈ বনাই আছে ভিতৰখন মই অকণমান দেখাম বাৰু মঞ্চৰ বা গোটেই পৰিৱেশটো চাওকচোন বাৰু আপোনালোকে ভিতৰখন এয়া হ'ল পুৰণা বুলি কৈছে অপূৰ্বদাই আৰু আমি সোমাই আহিলোঁ ভিতৰখন চাওঁ আহক বনাই আছে ন এতিয়া ভাল ইয়াত ইকো কম তেজপুৰৰ বাণ থিয়েটাৰৰ বিষয়ে কাকো ক'বই নালাগে সকলোৱে জানে ভিতৰখন দেখাই দিলোঁ অৱশ্যে এতিয়া ধুনীয়াকৈ বনাই আছে এইটো আগতে পুৰণা বা মানে অডিটৰিয়াম আছিলে গতিকে আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া এই ঘৰটো ভালকৈ চাওক এই ঘৰটো চিনি পাইছেনে বাৰু আপোনালোকে নাই পোৱা নহয় জানো বাৰু মই পোৱা নাই ভিতৰত আহিয়ে গম পালোঁ আমি যে পাতি থাকোঁ ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ঘৰ সঁচাকৈ মোৰ বিৰাটেই ভাল লাগিছে অপূৰ্বদাক বহুত ধন্যবাদ দিছোঁ যে তেওঁৰ ঘৰটো দেখালে আৰু এই ঘৰটোৰ পৰাই তেওঁৰ জীৱন যাত্ৰা আৰম্ভ কৰিছিলে তেওঁ নাটকৰ যাত্ৰা আৰম্ভ কৰিছিলে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলে সঁচাকৈ বহুত ভাল লাগিছে আৰু এইটো বহুত পুৰণা ঘৰ আৰু এইটো পাছত মই জনাত মানে আমি শুনিছোঁ যে এই ঘৰটো ধুনীয়াকৈ মেৰামতি কৰিব মানে বনাব ভালকৈ আৰু তাৰপিছত হয়তো আমি আকৌ দেখা পাম সুন্দৰ ৰূপত যি কি নহওক আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মোৰ মনে কয় এই ঘৰটো যদি খুব ধুনীয়াকৈ বনায় তেওঁৰ নামত ৰাখি আৰু তেওঁ ব্যৱহাৰ কৰা বস্তুবিলাক যদি ধুনীয়াকৈ সংৰক্ষণ কৰে অসমৰ বিভিন্ন ঠাইৰ মানুহে আহি তেওঁ ঘৰটো চাব পাৰিব তেওঁক ওচৰৰ পৰা পোৱালি খাই লাগিব বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বা পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহ আহি তেওঁ এই বস্তুবিলাক তেওঁৰ ব্যৱহাৰ কৰা বস্তুবিলাক যদি চাবলৈ পায় নথৈ আনন্দিত হ'ব আৰু তেওঁৰ বিষয়ে জানিব গতিকে আশা কৰোঁ তেনেকুৱা যদি কিবা এটা কৰে বিৰাটেই ভাল লাগিব এয়া হ'ল মোৰ মনৰ কথাহে আৰু আমি তাৰপিছত ওলাই গ'লোঁ মানে আৰু বহুত চাবলগীয়া আছে আপোনালোকক দেখাই থাকিম আজি ইমান দেখাম বহুত চাবলগীয়া আছে একেদিনা শেষ নহয় আৰু এয়া হ'ল শ্ৰী শ্ৰী মহাভৈৰৱী মন্দিৰ আৰু এইফালে হ'ল বোলে শিৱ আহিছিলে আৰু বিভিন্ন ঐতিহাসিক কথা আছে জানিবলগীয়া কথা আছে নজনা বহু কথা আছে আমি জানিম একেদিনা হয়তো ক'ব নোৱাৰি এয়া হ'ল হনুমান মন্দিৰ অলপ পূজা কৰি আমি ওলাই আহিলোঁ আৰু ইয়াৰ পিছত যাম এতিয়া আপোনালোকে চাব এয়া হ'ল ৰাভাদেৱৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল ইয়াতো বহুত কিবা আছে গতিকে এয়াও ধুনীয়াকৈ মেৰামতি কৰি আছে বনাই আছে আৰু আজি বাৰু বন্ধ আমি নাপালোঁ ভিতৰখন নহ'লে আপোনালোকক দেখাব চেষ্টা কৰিলোঁহেঁতেন নোৱাৰিলোঁ এতিয়া সোমাই আহিলোঁ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰত আৰু পূজাৰ কাৰণে কিবা লৈ পিনে আমি দুয়ো মন্দিৰৰ ফালে আগবাঢ়ি গ'লোঁ সকলোৰে হৈ পিনে এভাগি বন্তি ধূপ লগাই পিনে সকলোৰে ভাল হওক তাকে কামনা কৰি আমি ওলাই আহিলোঁ
আৰু লগতে ব্ৰহ্মপুত্ৰৰ অলপ সুন্দৰ দৃশ্য নিজেও চালোঁ, আপোনালোককো দেখাই আহি গ'লোঁ অগ্নিগড়লৈ বুলি। আৰু ইয়াতে আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি আছে। আৰু আমি জনাত মানে কি আৰু 30 টকা টিকট কাটি মানে এজনৰ 30 টকা টিকট কাটি ভিতৰলৈ সোমাই গ'লোঁ। আৰু ভিতৰত আমি চাম আৰু আপোনালোককো দেখাম। হয়তো সকলোৱে জানেই আৰু কিছুমান হয়তো নাজানিব পাৰে। গতিকে তেজপুৰলৈ আহিলে এয়া বহুত চাবলগীয়া আছে। আহিব সকলোৱে, পৰিয়াল লৈ আহিব, বন্ধুবৰ্গক লৈ আহিব। বহুত চাবলগীয়া আছে, বহুত নজনা কথা জানিবলগীয়া আছে। আৰু আমি অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু বহুত বেছি দীঘলীয়া হ'লেও মানুহে বেয়া পায়। আৰু আমি ওপৰৰ পৰা চাব পৰা এটা সুন্দৰ ঠাই আছে। ওপৰৰ পৰা গোটেই তেজপুৰখন চাব পাৰি। ইফালে ব্ৰহ্মপুত্ৰ, বহুত মানুহ, ইমান দূৰৰ পৰা মানুহ আহে, বিদেশৰ পৰা মানুহ আহে। গতিকে আপোনালোকৰ ঘৰৰ ওচৰতে, গতিকে আহিব সকলোৱে এবাৰ, সকলোৱে চাব লাগে নিজৰ ঠাইবিলাক। বিভিন্ন ঠাই আছে অসমৰ চাবলগীয়া, সেই ঠাইবিলাক আমি চাব লাগে। বহুত নজনা কথা জানিব পাৰি। এতিয়া আমি যাম গণেশ ঘাট। আৰু সুন্দৰ, সঁচাকৈ মানে বহুত চাফ, বহুত ভাল লাগিলে ইয়াতে আহি। আৰু একেদিনা হয়তো শেষ কৰিব নোৱাৰিম, মই আপোনালোকক কৈছোঁৱে, 2-3 দিন লাগি যাব গতিকে চাওঁতে বা দেখাওঁতে। বহুত বেছি দীঘলীয়া হ'লেও আপোনালোকে বেয়া পাব। হ'ল গণেশ ঘাট। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ এইখন দেখা পাই আছে আপোনালোকে। খুব ধুনীয়া ঠাই, শান্তি ঠাই, অলপ বহি নিজকে শান্ত কৰিব পাৰিব। সঁচাকৈ বিৰাটে ভাল লাগিল। আৰু কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আছে ভিডিঅ' আমি দেখাম, আপোনালোকে চাব। যদি মনোজ গগৈ পেজো চাইছে, পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। যদি মনোজ গগৈ MGB ইউটিউব চেনেল চাইছে, চেনেলটো চাবলৈ নাপাহৰিব। চাওকচোন কিমান দূৰণি স্কুলৰ পৰা ল'ৰা ছোৱালী আহিছে, মানে ল'ৰা ছোৱালীসকলক টিচাৰসকলে অৰ্থাৎ শিক্ষকসকলে লৈ আহিছে। আচলতে এনেকৈ নিজৰ ল'ৰা ছোৱালী বা নিজৰ পৰিয়ালক দেখাব লাগে। আমি কিতাপৰ পত্ৰহে আমি জানো। ঠাইডোখৰত লৈ আহিলে তেওঁলোকেও উপলব্ধি কৰিব পাৰে, তেওঁলোকেও নিজে অনুভৱ কৰিব পাৰে, জানিব পাৰে, নিজৰ চকুৱে দেখা পাব সেই ঠাইডোখৰ, কিতাপত দেখা ঠাইডোখৰ। গতিকে অসমৰ বিভিন্ন ঠাইত বহু নজনা কথা আছে, বহু নেদেখা ঠাই আছে। গতিকে সেইবিলাক আমি চাব লাগে। আৰু এয়া হ'ল প্ৰজন্মই প্ৰজন্মক দি যোৱা এক বাৰ্তা। যিমান পাৰে শ্বেয়াৰ কৰিব। আমি এনেকৈ ধৰণে নিজৰ ঠাইবিলাক জানিব লাগিব। ধন্যবাদ।